বেয়া হৈছে মানে আমাৰ এখানে ইয়াত যদি সুবিধা কৰি দিয়ে মানে ভাল হয়। পাখামালাৰ পৰা একদম মেডিকেলক লৈ যদি আমাৰ ভাল কৰি দিয়ে নহয় এইখিনি মানে আমাৰ কাৰণে ভাল আৰু ভাল হ'ব। আজি ই ৰিক্সা তুমি ই ৰিক্সা আজি লৈ ই আহিছিলা? ৰিক্সা মানে ই ৰিক্সা মোৰ বাগৰি গৈছে এখন আনিছিলো। যাত্ৰী আছিলে? যাত্ৰী আছিল, 5জন যাত্ৰী আছিল। যাত্ৰী কিমান গৰাকী আছিল? যাত্ৰী 5 গৰাকী আছিল। যাত্ৰীৰ সৈতে বাগৰি পৰিছে? যাত্ৰীৰ সৈতে মানে বাগৰি পৰিছো আৰু। কাৰোবাৰ কিবা হৈছে? নাই, এনে জখম অলপ হৈছে। এইটো কাৰ দুখৰ কাৰণে হৈছে এইটো? এইটো মানে ৰাস্তাটোৰ দুখৰ কাৰণে হোৱা বুলি ক'ব লাগিব। যাত্ৰীটো ক্ষয়ক্ষতি একো হোৱা নাই? যাত্ৰীৰ সেনেকুৱা ক্ষয়ক্ষতি হোৱা নাই মানে। তুমি ৰাজপথতে বাগৰি পৰিছা? মই ৰাজপথতে মানে বাগৰি পৰিছো। চৰকাৰক কি কবা যে এই পথটো যে ইমান দিনে ধৰি বেয়া হৈ আছে? এই পথটো মানে আমাৰ ভাল হলে কাটলাৰ মেডিকেল আছে, পোষ্ট অফিচ আছে। সেইকাৰণে ৰাস্তাটো ভালকৈ বনাই দিলে ভাল হয় আৰু। কি হ'ব মানে ৰাস্তাটো এতিয়া নহয়, আজি হ'লে মোটামুটি আপোনাৰ 3 মাহৰ আগৰ পৰাই এনেকুৱা হৈছে। আমিতো গাড়ী আহিবই নোৱাৰো, আমি বেলেগ পুৰণি যাওঁ যাওঁতে লাইন কৰিব লাগিলে। আহোঁতে সেই পিন্ধি যাওঁ, যাওঁতে সেই পিন্ধি যাওঁ। অলপ আগতে এটা দুৰ্ঘটনা দেখিলো ইয়াতে দেখা নাই, ই ৰিক্সাত আপোনাৰ 6জন 7জন মানুহ তলত পৰি গৈছে উঠি কিনে। এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল। গাড়ী এখন ডাঙৰ গাড়ী হৈ গ'ল, কি হ'লে ই ৰিক্সাখন কি হেৰি কৰিব পাৰিলে নেকি? বেয়া হৈছে মানে আমাৰ এখানে ইয়াত যদি সুবিধা কৰি দিয়ে মানে ভাল হয়। পাখামালাৰ পৰা একদম মেডিকেলক লৈ যদি আমাৰ ভাল কৰি দিয়ে নহয় এইখিনি মানে আমাৰ কাৰণে ভাল আৰু ভাল হ'ব। আজি ই ৰিক্সা তুমি ই ৰিক্সা আজি লৈ ই আহিছিলা? ৰিক্সা মানে ই ৰিক্সা মোৰ বাগৰি গৈছে এখন আনিছিলো। যাত্ৰী আছিলে? যাত্ৰী আছিল, 5জন যাত্ৰী আছিল। যাত্ৰী কিমান গৰাকী আছিল? যাত্ৰী 5 গৰাকী আছিল। যাত্ৰীৰ সৈতে বাগৰি পৰিছে? যাত্ৰীৰ সৈতে মানে বাগৰি পৰিছো আৰু। কাৰোবাৰ কিবা হৈছে? নাই, এনে জখম অলপ হৈছে। এইটো কাৰ দুখৰ কাৰণে হৈছে এইটো? এইটো মানে ৰাস্তাটোৰ দুখৰ কাৰণে হোৱা বুলি ক'ব লাগিব। যাত্ৰীটো ক্ষয়ক্ষতি একো হোৱা নাই? যাত্ৰীৰ সেনেকুৱা ক্ষয়ক্ষতি হোৱা নাই মানে। তুমি ৰাজপথতে বাগৰি পৰিছা? মই ৰাজপথতে মানে বাগৰি পৰিছো। চৰকাৰক কি কবা যে এই পথটো যে ইমান দিনে ধৰি বেয়া হৈ আছে? এই পথটো মানে আমাৰ ভাল হলে কাটলাৰ মেডিকেল আছে, পোষ্ট অফিচ আছে। সেইকাৰণে ৰাস্তাটো ভালকৈ বনাই দিলে ভাল হয় আৰু। কি হ'ব মানে ৰাস্তাটো এতিয়া নহয়, আজি হ'লে মোটামুটি আপোনাৰ 3 মাহৰ আগৰ পৰাই এনেকুৱা হৈছে। আমিতো গাড়ী আহিবই নোৱাৰো, আমি বেলেগ পুৰণি যাওঁ যাওঁতে লাইন কৰিব লাগিলে। আহোঁতে সেই পিন্ধি যাওঁ, যাওঁতে সেই পিন্ধি যাওঁ। অলপ আগতে এটা দুৰ্ঘটনা দেখিলো ইয়াতে দেখা নাই, ই ৰিক্সাত আপোনাৰ 6জন 7জন মানুহ তলত পৰি গৈছে উঠি কিনে। এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল। গাড়ী এখন ডাঙৰ গাড়ী হৈ গ'ল, কি হ'লে ই ৰিক্সাখন কি হেৰি কৰিব পাৰিলে নেকি? বেয়া হৈছে মানে আমাৰ এখানে ইয়াত যদি সুবিধা কৰি দিয়ে মানে ভাল হয়। পাখামালাৰ পৰা একদম মেডিকেলক লৈ যদি আমাৰ ভাল কৰি দিয়ে নহয় এইখিনি মানে আমাৰ কাৰণে ভাল আৰু ভাল হ'ব। আজি ই ৰিক্সা তুমি ই ৰিক্সা আজি লৈ ই আহিছিলা? ৰিক্সা মানে ই ৰিক্সা মোৰ বাগৰি গৈছে এখন আনিছিলো। যাত্ৰী আছিলে? যাত্ৰী আছিল, 5জন যাত্ৰী আছিল। যাত্ৰী কিমান গৰাকী আছিল? যাত্ৰী 5 গৰাকী আছিল। যাত্ৰীৰ সৈতে বাগৰি পৰিছে? যাত্ৰীৰ সৈতে মানে বাগৰি পৰিছো আৰু। কাৰোবাৰ কিবা হৈছে? নাই, এনে জখম অলপ হৈছে। এইটো কাৰ দুখৰ কাৰণে হৈছে এইটো? এইটো মানে ৰাস্তাটোৰ দুখৰ কাৰণে হোৱা বুলি ক'ব লাগিব। যাত্ৰীটো ক্ষয়ক্ষতি একো হোৱা নাই? যাত্ৰীৰ সেনেকুৱা ক্ষয়ক্ষতি হোৱা নাই মানে। তুমি ৰাজপথতে বাগৰি পৰিছা? মই ৰাজপথতে মানে বাগৰি পৰিছো। চৰকাৰক কি কবা যে এই পথটো যে ইমান দিনে ধৰি বেয়া হৈ আছে? এই পথটো মানে আমাৰ ভাল হলে কাটলাৰ মেডিকেল আছে, পোষ্ট অফিচ আছে। সেইকাৰণে ৰাস্তাটো ভালকৈ বনাই দিলে ভাল হয় আৰু। কি হ'ব মানে ৰাস্তাটো এতিয়া নহয়, আজি হ'লে মোটামুটি আপোনাৰ 3 মাহৰ আগৰ পৰাই এনেকুৱা হৈছে। আমিতো গাড়ী আহিবই নোৱাৰো, আমি বেলেগ পুৰণি যাওঁ যাওঁতে লাইন কৰিব লাগিলে। আহোঁতে সেই পিন্ধি যাওঁ, যাওঁতে সেই পিন্ধি যাওঁ। অলপ আগতে এটা দুৰ্ঘটনা দেখিলো ইয়াতে দেখা নাই, ই ৰিক্সাত আপোনাৰ 6জন 7জন মানুহ তলত পৰি গৈছে উঠি কিনে। এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল। গাড়ী এখন ডাঙৰ গাড়ী হৈ গ'ল, কি হ'লে ই ৰিক্সাখন কি হেৰি কৰিব পাৰিলে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।